আপোনাৰ নামটো কি? ক'ত ঘৰ? কি বেমাৰ হৈছে আপোনাৰ? মোৰ এই আগতে গলব্লেডাৰ হৈছিল, এতিয়া অপাৰেশ্যন কৰাৰ পাছত আৰু পেটটো বিষায়, এই নাৰিকলৰখিনি বিষায়। চিকিৎসাত কি ক'লে ডক্টৰে? টিউমাৰ হোৱা বুলি কৈছে, হোৱা বুলি কৈছে ভিতৰত। এতিয়া আপোনালোকে কি ব্যৱস্থা কৰিব? কিডনীত কিবা হোৱা বুলি কৈছে। এতিয়া কি কৰিম, এতিয়া পইচা পাই নাই, ঘৰৰো একো নাই, মাটি জমি কি কৰিম। এতিয়া মোৰ ল'ৰা ছোৱালীৰ কাম নাই, আপোনালোকে অলপমান সহায় কৰিলে ভাল পাম। মানে এই ডক্টৰে কি কৈছে, ভৰ্তি হ'ব কৈছে নেকি? ডক্টৰে ভৰ্তি হ'ব কৈছে সোমবাৰে। আনকালে পেটটো বিষাই থাকে। ঠিক আছে, হ'ব। কি হয় আপুনি? মই ভিজে খাওঁ। হয়, কি হৈছে ঘটনাটো ক'বচোন? ঘটনাটো আপোনাৰ আজি 8-9 মাহমান আগতে অসুখ হৈছিলে। তাৰপৰা আৰু ঘৰত চিকিৎসা কৰি আৰু গলব্লেডাৰ অপাৰেশ্যন কৰা হৈছিলে। তাৰপিছতেতো এতিয়া অলপ ভাল পোৱা বুলি কৈ আছিলে, অনুক্ৰমে তাৰমানে বিষাই গৈ থাকে, তল পেটটো বিষায়, পানী পকৰি এইটো চাই এনে ধৰণৰকৈ বিষায়, এনে কৰি এতিয়া অলপ বেছি হেৰি হৈছে। এতিয়া আমাৰ সেই নিৰুপমা মজুমদাৰহঁতে অলপমান মোৰ বোৱাৰীয়ে হয়, সম্পৰ্কীয়। আপোনালোকৰ সন্তান ল'ৰা ছোৱালী নাই, মাটি জমিও নাই, ল'ৰা ছোৱালীও নাই। ডক্টৰে ভৰ্তি হ'ব কৈছে। এনেই কৰি ধৰি তেনেকৈ হাজিৰা কৰি পেলাই হাজিৰা কাম কৰি তেনেকৈ চলি আছোঁ। ৰাইজক কি আহ্বান জনাব? কি হয়, অসমবাসী ৰাইজক কি আহ্বান জনাব? গোটেই ৰাইজৰ ফালৰ পৰা অলপ মানে সহায় সাহাৰ্য পালে হয়তো মই পেচেণ্টৰ চিকিৎসা চলাব পাৰোঁ। কাৰণ যিহেতু মোৰ অসমৰ্থ মানে পইচা পাই ক্ষেত্ৰত, কাৰণ দিওঁতাও নাই, ময়ো এতিয়া বলহীন হৈ আহিছোঁ, আপোনাৰ সদায়ো কাম কৰিব নোৱাৰোঁ। গতিকে এই অৱস্থাত যেতিয়া এনেকুৱা অসুখ হৈছে, এতিয়া ৰাইজবাসীৰ ফালৰ পৰা, চৰকাৰৰ ফালৰ পৰা কিবা সহায় সাহাৰ্য নাপালে মোৰ আৰু উপায় নাই। বাকী ডক্টৰে মানে ভৰ্তি হ'ব কৈছে আৰু ভৰ্তি হ'ব কৈছে ডক্টৰে, মানে সোনকালে ভৰ্তি হ'ব দিছে। এইটো কিডনীত কিবা টিউমাৰ নে কি এনেকৈ কৈছিলে নিৰু, গতিকে এইটো সোনকালে ব্যৱস্থা কৰাৰ কথা কৈছে। কিন্তু আৰ্থিক চাইডেদি মইতো আৰু ইমান সোনকালে হেৰি কৰিব নোৱাৰিম। গতিকে ওপৰ ফালৰ মহলৰ পৰাও কিবা যদি অলপ সাহাৰ্য পাওঁ, তেতিয়াহ'লে মই হয়তো পেচেণ্টক অলপ চিকিৎসা আগবাঢ়িব পাৰোঁ। গতিকে এতিয়া মোৰ চাইডেদি মোৰ তেনেকুৱা সক্ষম নাই, নিজা সক্ষমটো। হ'ব, ধন্যবাদ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।